আজি মই আপোনালোকৰ মাজলৈ অন্য এটি ভিডিঅ' লৈ আহিছোঁ। এয়া মই আজি আমাৰ ঘৰৰে জলফাই টেঙা, এয়া মই গছৰ পৰা বুটলি আনিছোঁ জলফাই টেঙা। আৰু এয়া আমাৰ ঘৰৰে গছৰ আমলখি, মই আমলখি বুটলি আনিছোঁ। আনি ইয়াৰে মই আচাৰ বনাম। আচলতে মই আচাৰ বনাই আছোঁ মাজে মাজে, কিন্তু আজিও বুটলি আনিছোঁ কেইটামান। গতিকে আজি আপোনালোকক মই কেনেকৈ বনাওঁ তাকে দেখুৱাব বিচাৰিছোঁ। আৰু আপোনালোকে চাবচোন মই কেনেধৰণে বনাওঁ। প্ৰথমতে মই এই জলফাই টেঙাকেইটা ধুই ল'লোঁ। এনেকৈ ধুই লৈ মই ইয়াতে এই ৰুকনিখন দেখিছে নহয়, ইয়াতে মই এনেকৈ ৰুকি ল'লোঁ মানে মই গুটিবিলাক পেলাই ল'লোঁ। ইয়াতে আৰু গুটি নাথাকে, যেতিয়া মই এইদৰে ৰুকি দিম তেতিয়া মানে গুটিবিলাক নাথাকে, মই গুটিবিলাক পেলাই দিম। এনেকৈ মই গুটিবিলাক পেলাই দিলোঁ আৰু এনেকৈ মই লৈ এইবিলাক ৰুকি দিলোঁ। এনেকৈ মই ৰুকি লৈছোঁ। ৰুকি লোৱাৰ পিছত মই কি কৰিম, ইয়াতে অকণমান হালধি আৰু অকণমান নিমখ দি পেলাই মই একদিন ৰ'দত শুকাই ল'ম। মাত্ৰ এটা দিন শুকালে হ'ল ৰ'দত। মই এনেকৈ ৰ'দত শুকাই ল'ম। এয়া দেখিছে নহয়, এইদৰে মই ইয়াতে ৰুকি ল'লোঁ। এয়া ৰুকনিৰে ৰুকি ল'লোঁ। লৈ পেলাই মই ইয়াতে অকণমান হালধি আৰু অকণমান নিমখ দি পেলাই ৰ'দত শুকাই ল'লোঁ। ৰ'দত শুকাই লৈ এয়া মই এইখিনি মই শুকোৱা হৈছে, ইয়াতে মই ভাজিবলৈ লৈ আহিছোঁ। ইয়াতে মই মিঠাতেল দিলোঁ, দি পেলাই মই এইদৰে জলফাইখিনি ইয়াতে বহাই দিছোঁ। দি এইদৰে লৰাই ভাজি লৈছোঁ। লগতে মই ইয়াতে অকণমান নিমখ ছটিয়াই দিছোঁ আৰু মই জলকীয়া দুটা কাটি দিছোঁ আৰু অকণমান জিৰাৰ গুড়া দি দিছোঁ। তাৰপিছত মই এনেকৈ ভাজি পেলাই ইয়াতে মই এইদৰে এনেকৈ ভাজি পেলাই বটলত ভৰাই থ'লোঁ। এইদৰে বটলত ভৰাই থ'লোঁ। এইখিনি আপোনালোকে বহুদিনলৈ খাব পাৰিব। ইয়াত কিন্তু অন্য একো দিব নালাগে। মই কিন্তু বেলেগ একো নিদিওঁ, মাত্ৰ ইয়াতে অকল মিঠাতেল, অকণমান জিৰা গুড়ি, নিমখ এইখিনি আৰু জলকীয়া এইখিনিয়ে দিছোঁ, বেলেগ একো দিয়া নাই। এইদৰে আপোনালোকে বনাই চাবচোন। চাই এইখিনি বস্তু বহুদিনলৈ থাকে, ইয়াতে একো বেয়াও নহয় আৰু ফুলো নধৰে। ধুনীয়াকৈ আপোনালোকে এইদৰে খাই থাকিব পাৰে, সুন্দৰ। আৰু এয়া মই বনাইছোঁ, আৰু এয়া মই জলফাইৰ আচাৰ বনাইছোঁ। এইখিনি মোৰ বনোৱা হৈয়ে গ'ল, আৰু এইটো মই বনালোঁ, কিন্তু মই বিক্ৰীৰ কাৰণে নহয় দেই, খোৱাৰ কাৰণেহে। আৰু মই এয়া আমলখি আনিছোঁ। এয়া আমাৰ গছৰ আমলখি হয়। আমলখিবিলাক আনি মই কি কৰিছোঁ, প্ৰথমতে আমলখিবিলাক মই অকণমান পানীৰে উহাই লৈছোঁ, তাৰমানে সিজাই লৈছোঁ। এয়া সিজাই লৈ মই কি কৰিছোঁ, এই আমলখিবিলাক মই প্ৰথমতে এইদৰে গুটিটো এৰাই লৈছোঁ। এইদৰে ভাঙি মই গুটিবিলাক এৰাই ল'লোঁ। আচলতে গুটিৰে থাকিলে বহুত বেছি হয় আৰু বৈয়ামত থোৱাৰ অসুবিধাও হয়, সেইবাবে মই গুটিবিলাক এইদৰে গুচাই লওঁ। এইদৰে গুচাই লৈছোঁ। যেতিয়া সম্পূৰ্ণ গুচোৱা হ'ব তেতিয়া মই এই বস্তুখিনিও, যেনেকৈ মই এতিয়া জলফাইখিনি ইয়াতে ভাজি ল'লোঁ, ঠিক তেনেকৈ মই এই আমলখিখিনিও ইয়াতে ভাজি লৈছোঁ। ভাজি লৈ পেলাই মই ইয়াতো নিমখ দিছোঁ অকণমান, হালধি গুড়ি অকণমান দিছোঁ আৰু জিৰা গুড়ি অকণমান আৰু জলকীয়াৰে সৈতে ইয়াতে ভাজি ল'লোঁ। এইদৰে মিঠাতেল দি ভাজি ল'লোঁ। যেতিয়া মই ভাজি ল'লোঁ, সম্পূৰ্ণ ভাজা হ'ল, তেতিয়া তাৰমানে ইয়াতে মই এনেকৈ বৈয়ামত ভৰাই থৈছোঁ। দেখিছে নহয়, দেখিবলৈও খুব ধুনীয়া, কিন্তু ইয়াত গুটি নাই আৰু খাবলৈও খুব টেষ্টি ইয়াত। আৰু এইখিনি বস্তু আপোনাৰ এবছৰলৈ থাকে, একো নহয়, ইয়াত একো দিব নালাগে, কেৱল অকণমান মিঠাতেলেৰে ভাজি ল'লে হ'ল। এইদৰে মই আচাৰ বনাইছোঁ। আৰু আপোনালোকেও মই বনোৱা পদ্ধতিটো যদি ভাল লাগিছে, আপোনালোকে লাইক কমেণ্ট কৰিব আৰু আপোনালোকে বনাই চাব, এইদৰে খাই চাব কেনেকুৱা লাগে। মই কিন্তু খুব ভাল পাওঁ, আমাৰ পৰিয়ালৰ মানুহে ভাল পায়। গতিকে আপোনালোকক কেনে লাগে মোক জনাই দিব। আজিলৈ ইমান।